বন্ধুসকল, আজি আপোনালোকে ইয়াত উপস্থিত হৈছে। আমি অহা 25 ফেব্ৰুৱাৰী 12 ফাগুন দেওবাৰ গুপ্তকাশী বিশ্বনাথ ঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে একাদশ ৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰিছোঁ। এই গুপ্তকাশী বিশ্বনাথ হাজাৰ বছৰ পুৰণি এখন কাশী স্থান, কিন্তু কালক্ৰমত গুপ্ত হৈ পৰিছিলে। আৰু ইয়াত বহু দিনৰ পৰা আমি জনাৰ পৰাই ইয়াত তেনেধৰণৰ আমি এইবাৰ যি পূজাৰ আয়োজন কৰিবলৈ গৈছোঁ তেনেধৰণৰ এই ধৰণৰ যজ্ঞ ইয়াত হোৱা নাছিলে। আৰু সেই হেতুকে বিভিন্নজনৰ পণ্ডিতৰ দিহা পৰামৰ্শত আমি শ্বাইনিং গ্ৰীণ নেশ্যন ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অহা 25 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে একাদশ ৰুদ্ৰ মহাযজ্ঞৰ পূজাভাগ আয়োজন কৰিছোঁ। তদুপলক্ষে মহৰ্ষি আশ্ৰমৰ 15জন পণ্ডিত আহি এই যজ্ঞভাগ সম্পন্ন কৰিব। এই যজ্ঞৰ লগতে ৰুদ্ৰজী শিৱলিংগৰ অভিষেক হ'ব এই পুৱা প্ৰাতঃকালত। তাৰপিছত পূজা অৰ্চনা আৰম্ভ হ'ব। দিনৰ দুপৰীয়াৰ পৰা হোম যজ্ঞ, একাদশ কুণ্ডত হোম যজ্ঞ আৰম্ভ হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ বহুতকেইজন মানুহ ইয়াত অংশগ্ৰহণো কৰিব। ইয়াৰ লগতে সন্ধিয়া হোৱাৰ লগে লগে গংগা যি ধৰণে আৰতি হয়, আমি নমামী ব্ৰহ্মপুত্ৰতো এই ধৰণৰ আৰতি ইয়াত কৰিছিলোঁ। এই আৰতি তিনিদিনীয়া কাৰ্যসূচীত থাকিব। আৰু তাৰ লগতে সন্ধিয়া ভাগত ভক্তিমূলক আমাৰ যি ভজন কীৰ্তন হ'ব সেই ধৰণৰ ব্যৱস্থা কৰা হৈছে। লগতে সকলো ভক্তগণৰ কাৰণে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। এই গুপ্তকাশী একচুৱেলি আমি এই কাৰ্যসূচী এইকাৰণে হাতত লৈছোঁ। প্ৰথম কথা হ'ল ইয়াৰ এটা গোটেই জেগাখনৰ উন্নত কাৰণে বা জেগাখনৰ এটা ভাইব্ৰেশ্যন বা পজিটিভ এনাৰ্জিৰ কাৰণে এই মহাযজ্ঞভাগ আয়োজন কৰা হৈছে। কাৰণ বিশ্বনাথ ঘাট পৰ্যটনৰ ক্ষেত্ৰতো বহুত পিছ পৰি আছে। আমি যথেষ্টখিনি 2011 চনৰ পৰা প্ৰয়াস কৰি আছোঁ। গতিকে এই যজ্ঞভাগৰ জৰিয়তে যাতে অসমৰ বিভিন্ন প্ৰান্তত বা ভাৰতৰ বিভিন্ন প্ৰান্তত এই খবৰ যাতে গৈ পেলাই পাওক, আৰু সেই উদ্দেশ্যে আজি আপোনালোকক ইয়াত নিমন্ত্ৰণ জনাইছোঁ যাতে এই মহাযজ্ঞভাগৰ আপোনালোকৰ এটা প্ৰচাৰৰ ব্যৱস্থা কৰক, যাতে আমাৰ বিশ্বনাথ ঘাট ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাট গুপ্তকাশী পুনৰ উজ্জীৱিত হৈ উঠক। যি বাবাৰ স্থান, ইয়াত 27খন দেৱ দেৱালয় আছে, এই সকলো দেৱস্থান যাতে আকৌ পুনৰ উজ্জীৱিত হওক। উমাতুমনি যি নদীদ্বীপ আছে, এই নদীভাগতো এটা সুন্দৰ পৰিৱেশ সৃষ্টি হওক। ইয়াৰ লগতে আমি আৰু এটা আয়োজন কৰিছোঁ। আমাৰ বিধায়ক পুঁজিৰ পৰা আমাৰ যি আগতে ব্ৰহ্মপুত্ৰৰ মাজত যি এটা লেম্প পোষ্ট আছিলে ব্ৰিটিছৰ দিনত, সেই লেম্প পোষ্টটো ভাঙি গৈছিলে। পুনৰ সেইটো নিৰ্মাণৰ কাৰণে বিধায়ক পুঁজিৰ পৰা ব্যৱস্থা কৰা হৈছে। সেই লেমৰ যিটো মানুহৰ পোষ্ট হয়, তাৰ ওপৰতে আমি এখন দি পেলাই এটা পিলাৰৰ প্ৰতিষ্ঠা কৰি এটা বৃহৎ শিৱলিংগ 11 ফুটৰ শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ এটা আমি প্ৰয়াস কৰিছোঁ। কিন্তু তদুপৰি এই ক্ষেত্ৰত এইবাৰ অস্থায়ী ব্যৱস্থাৰে কৰা হ'ব, কিন্তু দুমাহৰ পিছত ই স্থায়ী হ'ব। গতিকে যাতে পৰ্যটনৰ ক্ষেত্ৰতো ই বিকাশ হওক, ধাৰ্মিক ক্ষেত্ৰতো বিকাশ হওক, সেই উদ্দেশ্যৰে আৰু সকলো ভক্তপ্ৰাণ ৰাইজৰ, সনাতন ধৰ্মী ৰাইজৰ যাতে সকলোৰে এটা ভাল এটা অৱস্থাৰ সৃষ্টি হওক, এই পদক্ষেপ হাতলৈ আমি এই মহাৰুদ্ৰ যজ্ঞভাগ আয়োজন কৰিছোঁ। ধন্যবাদ। ব্ৰহ্মপুত্ৰ বুঢ়া লুইতৰ নদীৰ পাৰত আমি এই যজ্ঞ স্থান নিৰ্বাচন কৰিছোঁ। এইকাৰণে কৈছোঁ কাৰণ যজ্ঞৰ কাৰণে বিশেষ বহুল জেগাৰ প্ৰয়োজন। ইয়াৰ লগতে আমাৰ অভিষেকৰ কাৰণে যি আমাৰ শিৱলিংগও অস্থায়ীভাৱে তাত প্ৰতিষ্ঠা কৰা হ'ব। গতিকে যথেষ্ট জেগাৰ প্ৰয়োজনৰ কাৰণে আমি কোনো মন্দিৰৰ লোৱা নাছিলোঁ উৎসৱত। কাৰণ নদীৰ পাৰত যিকোনো যজ্ঞ নদীৰ পাৰত হ'লে ইয়াৰ বেছি ফলপ্ৰসূ হয় বুলি পণ্ডিতসকলে কয়। আৰু যিহেতু এটা বিশ্বনাথ ঘাট নৈসৰ্গিক শোভা, যিটো যাৰ প্ৰাকৃতিক দৃশ্য খুব সুন্দৰ, গতিকে আমি সকলোৰে বৰ্তমান ৰাইজৰ কাৰণে, দৰ্শকৰ কাৰণে আমি নদীতে এই কাৰ্য কৰিবলৈ মনস্থ কৰিছোঁ। বাহিৰৰ আমাৰ যিকেইজন 15জন পণ্ডিত, তেওঁলোক দিল্লী মহৰ্ষি আশ্ৰমত তেওঁলোকে এই পণ্ডিতালি তেওঁলোকে পাছ কৰি অহা সংস্কৃতিক টোলত। আৰু ইয়াৰে আমাৰ ঘাঁহিগাঁৱৰ কেইজনমান আছে, বাহিৰৰ কেইজনমান আছে আমাৰ বিশ্বনাথ জিলাৰ ভিতৰতে। এই সকলোৱে মিলি 15জন। তেওঁলোকে ভাৰতৰ বিভিন্ন প্ৰান্তত এই ধৰণে যজ্ঞ কৰি আছে। ইনফেক্ট তেওঁলোক বিদেশতো গৈ ডুবাইত আৰু আমেৰিকাত গৈ তেওঁলোকে এই যজ্ঞ কৰি আহিছে। গতিকে আমি ভাবোঁ আমি যি উদ্দেশ্য হাতত লৈ আগবাঢ়িছোঁ, সকলোৱে যাতে এইবাৰ এই যজ্ঞভাগ দেখি নিশ্চয় মন খুব আনন্দিত হ'ব, নিজেও এটা আধ্যাত্মিক দিশত আগবাঢ়িব পাৰিব বুলি আমি আশা ৰাখিছোঁ। ব্ৰহ্মপুত্ৰৰ মাজত যি আপোনালোকে এটা পদ্ধতি স্থাপনৰ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা হওক বা বিধায়কৰ ফালৰ পৰা যি সঁহাৰি পাইছে বুলি কৈছে, কিমান দিনৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ কৰাৰ আপোনালোকে ইতিমধ্যে ব্যৱস্থা কৰিছে?
এতিয়া খৰালি কাল এইকেইদিনতে আমি নিৰ্মাণৰ কাৰ্য আৰম্ভ হ'ব। 2 দিনতে নিৰ্মাণ কাৰ্য পোষ্টৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। পোষ্টৰ যিটো আমাৰ তাৰ স্লেব হ'ব, এটা সমতল থলী হ'ব পোষ্টৰ ওপৰত, য'ত আমি মূৰ্তিটো প্ৰতিষ্ঠা কৰিব পাৰিম। আমাৰ যিজন কাৰিকৰী দিশত যিজন ইঞ্জিনিয়াৰ ইয়াত নিয়োগ কৰা হৈছে, তেওঁ 2 মাহৰ ভিতৰত এইটো প্ৰস্তুত কৰি উলিয়াম বুলি তেওঁ আশ্বাস দিছে। আৰু তাৰ আগতে আমি মানে অস্থায়ীভাৱে লোহাৰ হেৰি কৰি চাং বনাই এই মূৰ্তিটো সেইদিনাৰ কাৰণে আমি প্ৰতিষ্ঠা কৰিম। আৰু যেতিয়ালৈকে ই সম্পূৰ্ণ স্থায়ীৰূপে নহয় এই পিলাৰটো, তেতিয়ালৈকে সি অস্থায়ী কেন্দ্ৰতে থাকিব। কাৰণ সেই জেগাটো আমি ভাৰতৰ বিভিন্ন স্থানত গ'লে বা হৰিদ্বাৰতে যাওঁ বা য'তেই যাওঁ, আমি দেখা পাওঁ যে এটা বৃহৎ শিৱৰ মূৰ্তি থাকে, সেই শিৱস্থানটোক প্ৰতিফলিত কৰে সেই শিৱৰ। গতিকে ব্ৰহ্মপুত্ৰৰ সেই জেগাটো খুব উত্তম স্থায়ী বুলি বহুতে বিবেচনা কৰিছিল। আমি 2011 চনৰ পৰা এই কথাটো সংকল্প হিচাপে লৈছিলোঁ যে আমি বিশ্বনাথ ঘাটৰ সেই লাইট পোষ্টৰ ওচৰতে এটি শিৱ মূৰ্তি স্থাপন কৰিম, যিহেতু বিশেষ আমাৰ পৰ্যটকসকলক আকৰ্ষণ কৰিব পাৰিব। আৰু বিশ্বনাথৰ যি এটা বাৰ্তা আছে, বিশ্বনাথৰ কি গুপ্তকাশী বিশ্বনাথ কিয় হৈ আছে, সেই বাৰ্তায়ো সেই মূৰ্তিৰ দ্বাৰাই মানুহে জানিব পাৰিব। পানী বিশ্বনাথৰ দ্বাৰা তাতো আপোনালোকে পূজা ভাগৰ বা ভক্তৰ বাবে সেৱা লোৱা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হ'ব নেকি? পানী গোহাঁই বিশ্বনাথত সেই ধৰণে ব্যৱস্থা লোৱা এইকাৰণে নহয়, কাৰণ তাত 6 মাহৰ পিছত যথেষ্ট পানী হয়। আৰু সেই ধৰণে তাত প্ৰকল্প ল'বলৈ হ'লে বৰ ব্যয়বহুল হ'ব। ভৱিষ্যতে যদি চৰকাৰে সঁহাৰি দিয়ে, তেতিয়াহ'লে আমি সেই ক্ষেত্ৰতো আগবাঢ়িব পাৰিম, মই আশা ৰাখিছোঁ। কাৰণ সেইটো এটা যজ্ঞৰ টাইম আমাৰ এই কাৰ্যসূচী এনেধৰণৰ, আপোনাৰ পুৱা 8 বজাৰ পৰা ধৰ্মধ্বজ উত্তোলন হ'ব। এইটো আমাৰ 25 ফেব্ৰুৱাৰী দিন দেওবাৰৰ দিনা। 9 বজাত আমাৰ মংগল সূচক বন্তি মন্ত্ৰ বেদপাঠ গুৰু পূজা কলহ যাত্ৰা আদি আৰম্ভ হ'ব। 11 পূজাত যিবিলাক বেদী থাকিব সেই বেদী পূজা আৰম্ভ হ'ব। ৰুদ্ৰ অভিষেক আৰম্ভ হ'ব। ৰুদ্ৰ অভিষেক শিৱৰ লিংগৰ ওপৰত আৰম্ভ কৰা হ'ব। ইয়াত সকলো ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিব পাৰিব। ৰুদ্ৰ মহাযজ্ঞৰ আৰম্ভ হ'ব দিনৰ 2 বজাৰ পৰা, যিটো আমাৰ কুণ্ড একাদশ কুণ্ড, 11টা কুণ্ড থাকিব। তাত প্ৰতিটো কুণ্ডতে যজ্ঞ আৰম্ভ হ'ব। আৰু সন্ধিয়া 6 বজাত যজ্ঞ শেষ হোৱাৰ পিছত পুষ্পাঞ্জলি হ'ব। তাৰ সন্ধিয়া 6 বজাত 5:30 বজাত আমি আৰতি অনুষ্ঠান আৰম্ভ কৰিম। আৰু সন্ধিয়া 6 বজাৰ লগে লগে যি ভক্তিমূলক অনুষ্ঠান থাকিব অলপ সময়ৰ কাৰণে, সেই ধৰণে আমি অনুষ্ঠানভাগ প্ৰতিদিনে আগবঢ়াই লৈ যাম। 13 ফাগুন আমাৰ 26 ফেব্ৰুৱাৰীৰ দিনা একেধৰণৰ কাৰ্যসূচীয়ে থাকিব। ই 3দিনীয়া কাৰ্যসূচী লোৱা হৈছে হোমকুণ্ডৰ। এই ধৰণে একাদশ কুণ্ডত আমি 3দিনীয়া যজ্ঞ অভিষেক আৰু আৰতি ব্যৱস্থা কৰিছোঁ। ইয়াৰ লগতে সন্ধিয়া সময়ত আমি